নমস্কাৰ। আমাৰ হলচুকাৰ আশে পাশে থকা সমূহ ৰাইজক আমি ৰঙালী বিহুৰ ওলগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবেলি আমি বিভিন্ন ঠাইত ৰঙালী বিহু বা বহাগী উৎসৱ উদযাপন হৈ আছে, কিন্তু আমাৰ দুখৰ বিষয় হলচুকা অঞ্চলত এতিয়ালৈকে তেনেকুৱা উৎসৱ অনুষ্ঠিত হোৱা নাই। আমি সেই ভাবি গাঁওৰক্ষী বাহিনী মঙলদৈ সদৰ থানাৰ অন্তৰ্গত হলচুকা আঞ্চলিক গাঁওৰক্ষী বাহিনীৰ অন্তৰ্গত প্ৰায় 13টা ভিডিপি আছে। এই 13টা ভিডিপিয়ে লগ লাগি আৰু হলচুকা যি বনিসন্থা আছে, এই বনিসন্থাৰ সহযোগত আৰু আঞ্চলিক হলচুকাৰ এই আঞ্চলিক ৰাইজৰ সহযোগত আমি এইবেলি প্ৰথমবাৰৰ বাবে আৰু এটা দুঃসাহসিক প্ৰচেষ্টা আমি লৈছোঁ যে অহা 25 বহাগত এদিনীয়া কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰিম বুলি আমি এটা মনতে স্থিৰ কৰি লৈছোঁ। সেই উদ্দেশ্যে আজি আমি আমাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰায় 11টা দলে 11টা কমিটিৰ সভাপতি সম্পাদক সদস্যই সন্মানীয় সদস্যসকলে লগ লাগি আৰু বনিসন্থাৰ কেইগৰাকীমান বিষয়ববীয়াৰ লগত লগ লাগি আমি বহাগী উৎসৱ উদযাপন সম্পৰ্কে আলোচনা কৰিছোঁ। আৰু অহা 25 বহাগত আমি এদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বহাগীক আদৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ৰাতিপুৱা আমাৰ বিহু পতাকা উত্তোলন থাকিব, গাঁওৰক্ষী বাহিনীৰ পতাকা উত্তোলন থাকিব। দিনৰ 1 বজাত আমি এখনি সামাজিক পৰিৱেশ সুস্থ ৰখাৰ ক্ষেত্ৰত এখনি সামাজিক সুৰক্ষাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰিম। ইয়াত আমাৰ মঙলদৈ সদৰ থানাৰ আৰক্ষী বিভাগৰ লগতে জিলাৰ আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকিব। আৰু লগতে সন্ধিয়া 4 বজাৰ পৰা আমি আমাৰ এই অঞ্চলৰ যিমানখিনি কণ মইনাসকল আছে তেওঁলোকক আগবঢ়াই নিয়াৰ বাবে, সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে আমি সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। তাত নগদ থাকিব। প্ৰথম পুৰস্কাৰ 1001 টকা, দ্বিতীয় পুৰস্কাৰ 801 টকা, তৃতীয় পুৰস্কাৰ 601 টকা, চতুৰ্থ পুৰস্কাৰ 401 টকা আৰু পঞ্চম পুৰস্কাৰ 301 টকা থাকিব। আৰু লগতে আমি সন্ধিয়া ঠিক 6 বজাৰ পৰা মুকলি বিহু প্ৰদৰ্শনৰ বাবে বিশেষ কেইটিমান দলক আমি আমন্ত্ৰণ জনাম। বিশেষভাৱে আমাৰ দৰঙৰ লগতে বাহিৰৰ বিশ্বনাথ চাৰিআলি, গহপুৰ, ঢেকীয়াজুলি, আপোনাৰ কলিয়াবৰ আৰু লখিমপুৰ, এইকেইটা আমি বিহু দলৰ ৰৌতা, এই বিহুকেইটাৰ লগত আমি বিহু দলকেইটাৰ লগত যোগাযোগ ৰাখিছোঁ। নিশ্চয় তেখেতসকলে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত বিহু প্ৰদৰ্শনৰ বাবে উপস্থিত হ'ব। গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।